আজি দুটা দিনত ভৰি দিলে প্ৰায় 24 ঘণ্টা সময় উকলি গ'ল, কিন্তু অসম চৰকাৰ হওক অৰুণাচল চৰকাৰ হওক যি সংঘাত আছিলে, ভূমিকেন্দ্ৰিক যি সংঘাত আছিলে আৰু মিচিং জাতীয় সংগঠনসমূহে আৰু অসমৰ বিভিন্ন ঠাইৰ সংগঠনসমূহে যি অৰুণাচল সীমামূৰীয়া অঞ্চলৰ প্ৰায় 12টাকৈ স্থানত অৱৰোধ কৰিছিল, অৰ্থনৈতিক অৱৰোধ অৰুণাচল চৰকাৰৰ বিৰুদ্ধে। আৰু আজি তৃতীয় দিনত ভৰি দিছে। পুৱাৰ ভাগতে আহি দেখাব উপস্থিত হৈছোঁ মই অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত। আৰু এনেদৰে এতিয়াও তেখেতলোকে যোৱা নিশা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সফলভাৱে পালন কৰিলে আৰু পুৱা ভাগতে তেখেতলোকে পুনৰ আহিছে আৰু এনেদৰে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী কৰি থকা দেখা গৈছে। আৰু মই তেখেতলোকৰ কিছু বিষয়ববী আছে, মই তেখেতলোকৰ কাষলৈ যাব চেষ্টা কৰিম। 24 ঘণ্টা সময় পাৰ হৈ গ'ল, অসম চৰকাৰ বা অৰুণাচল চৰকাৰে কোনো ধৰণৰ সদুত্তৰ দিয়া নাই, যাৰ ফলত এতিয়াও অব্যাহত ৰাখিবলগীয়া হৈছে। কি কয়? হয়, আমি কালি ৰাতিপুৱা 6টা বজাৰ পৰা গোটেই ৰাতি আৰু এতিয়ালৈকে 24 ঘণ্টা পাৰ হ'ল, কিন্তু অৰুণাচল পেমা খাণ্ডু চৰকাৰে আমাক এতিয়ালৈকে একো সঁহাৰি জনোৱা নাই। আৰু আমি পেমা খাণ্ডু চৰকাৰ অৰুণাচল চৰকাৰক আমি হুংকাৰ দিব বিচাৰিছোঁ, ইয়াতকৈ আৰু যদি জংগী আন্দোলন যদি বিচাৰে তেতিয়াহ'লে আমি পথ অৱৰোধ আমি অব্যাহত ৰাখিম। আৰু অতি শীঘ্ৰে আমাৰ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি বিহিত কঠোৰতম যদি শাস্তি নিদিয়ে, গতিকে তেতিয়ালৈকে আমাৰ এই পথ অৱৰোধ কাৰ্যসূচী চলি থাকে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছু সংখ্যক লোক আছে, যিহেতু 24 ঘণ্টা সময় পাৰ হৈ গ'ল, আজি দ্বিতীয় দিনত ভৰি দিলে প্ৰতিবাদী কাৰ্যসূচীয়ে। অসমৰ 12টাকৈ স্থানত ইতিমধ্যে দুৱাৰসমূহ বন্ধ কৰি দিয়া হৈছে, অৰুণাচল সীমামূৰীয়া যিসমূহ অঞ্চল আছে। কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰ হস্তক্ষেপ কি ধৰণে বিচাৰিছে? আমি কেন্দ্ৰীয় চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে CBI তদন্ত কৰি যি আমাৰ অসম আৰু অৰুণাচল সীমান্তত যিটো ভূমি বিবাদ আছে, এইটো অতি শীঘ্ৰে তেওঁলোকে মীমাংসালৈ আনিব লাগে। আৰু যিসকল নিৰীহ লোকক তেওঁলোকে গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছে, গতিকে তেওঁলোকক তদন্ত কৰি তেওঁলোকক হেৰেছ কৰি শাস্তি বিহিত কৰিব লাগে। আমি যোৱাকালি 5টাৰ পৰা আজি ৰাতিও আমি ইয়াত পথ অৱৰোধ কৰি আছোঁ, ৰাতিও আমি গাড়ী যাব দিয়া নাই। গতিকে আমাৰ দাবীবিলাক এতিয়ালৈকে অৰুণাচল গভৰ্ণমেণ্টে কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। গতিকে তাৰ ওপৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তাত অৰুণাচল গভৰ্ণমেণ্টৰ CMৰ লগত কথা পাতি কিনে আমাৰ যি দাবীসমূহক পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। যদি আমাৰ এই দাবীসমূহ যদি দুয়োখন চৰকাৰে যদি আমাক মান্তি নহয়, গতিকে আমি অনিৰ্দিষ্টকাললৈ আমি পথ অৱৰোধটো আমি কৰিয়ে থাকিম। যদি আজি আপোনালোকৰ প্ৰতিবাদক চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, অনাগত সময়ত কি ব্যৱস্থা হ'ব? আমি যেতিয়ালৈকে গুৰুত্ব নিদিব তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকে। পাৰিলে আমি ইয়াতে মৰি যাম। আমি আমাৰ অসমৰ মাটিৰ কাৰণে ইয়াতে মৰিব পাৰোঁ, কিন্তু আমি মাটি দিব নোৱাৰোঁ। কোন বাহনসমূহ আপোনালোকে যোৱা সুবিধা কৰিব? আমি অৰুণাচলত যোৱা আমি যিসকল খাদ্য সামগ্ৰী তেওঁলোকে নি আছে, এইবিলাক আমি বন্দী কৰিছোঁ। আমি যি স্কুল বাছ আৰু মেডিকেল ট্ৰিটমেণ্টৰ যিটো এয়াৰপৰ্টত এইবিলাক আমি যাবলৈ দি আছোঁ। গতিকে অনলি আমি যিসকল তেওঁলোকৰ ফাইনেন্সিয়েল কমাৰ্চিয়েল গাড়ীবিলাক আমি পথ অৱৰোধ কৰিছোঁ, তেওঁলোকে যাবলৈ দিয়া নাই। নিশ্চয়কৈ আৰু এজন লোক আছে, আপোনাক ক'লাইছোঁ। আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী কি কয়? এটা কথাই আমি ক'ব লাগিব, এতিয়া আমি 24 ঘণ্টা হ'ল প্ৰতিবাদ কৰা, কিন্তু অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই। আমি ইয়াতকৈ আৰু জঙ্গী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে এতিয়া আজি দ্বিতীয় দিনত যিহেতু ভৰি দিলে, 24 ঘণ্টা সময় উকলি গ'ল, অৰুণাচল চৰকাৰে কোনো ধৰণৰ সদুত্তৰ দিয়া নাই বা অসম চৰকাৰে কোনো ধৰণৰ বিষয়টোক লৈ বিশেষভাৱে চিন্তিত গধুৰভাৱে লোৱা নাই, যাৰ ফলত নেকি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আজি দ্বিতীয় দিনত ভৰি দিলে। আৰু অনিৰ্দিষ্ট কাললৈ এই পথ অৱৰোধ কাৰ্যসূচী বাহাল থাকিব বুলি সকলো লোকে দাবী তুলিছে।